নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল দোস্ত চাই থাকক। আৰু এতিয়া মানে আমি খানা খাব যাব ওলাইছোঁ, মানে আপৰ জিতোৱা খানা, মানে আপৰত খানা খোৱা মানে মাঘ বিহু গ'ল আৰু জানুৱাৰীও শেষ হ'ল। এতিয়া ফেব্ৰুৱাৰী মাহ সোমাল, আজি জানো 14 নে 15 তাৰিখ হ'ল। মই বিশেষ ইমানকৈ নাজানো আৰু চোৱাও নাই। আৰু এইফালে গোটেই পাৰ্টনাৰবোৰ একদম পূৰা চৌ কেৰাহী লৈ হাতত একে পূৰা সকলোখিনি বস্তু মাংস চাংস লৈ মানে গৈ আছে। আৰু পাছফালে এটা খৰি লৈ আহি আছে। আৰু কোন আহিব বাকী থাকিল মানে বাকী আৰু নাই আৰু দে, এইকেইটাই আমি এইকেইটাই আৰু পাৰ্টনাৰকেইটা। আৰু এতিয়া গৈ আছোঁ দোস্ত চাই থাকক। মানে কি ক'ম আৰু আপোনালোকক, মানে যিহেতু অলপ দূৰ হয়, দোস্ত চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু যিহেতু মই হিন্দীত ভিডিঅ' বনাওঁ আৰু এতিয়া অসমীয়াত বনাইছোঁ আজি, ভাল লাগিলে চাই থাকিব। চাই হওক জেগাবোৰ কেনেকুৱা, চাৰিওফালে মাকৈ দোস্ত। আৰু এটাই খৰি পেলাই ল'লে আৰু মই এইটো পানীটো অলপ থৈ লওঁ, ওপৰত কিবা কিবি পৰিছে যিহেতু দূৰ। আৰু এইফালে এটাই খৰি পেলাই ল'লে। আৰু এইকেইটা ইমান দূৰ পালেগৈ। আৰু গৈ আছে কি আৰু ফুটোৱা ঠিকে আছে দে। আৰু এইফালে আহি আমাৰ মানে লোকেশ্যন পাওঁ হৈছোঁ আহি। আৰু এইফালে মাকৈ খেতি চাওক, খাবলৈ বঢ়িয়া হৈ আছে। মানে মাকৈ দুটামান বজাব লাগিব, আজি মাকৈ। আৰু এইফালে মানে কোনোবাই চুৰ কৰিছে আৰু দিয়ক, ক'ৰবাত এটা লাগিছে ক'ৰবাত দুটা লাগিছে। আৰু এইফালে আমাৰ মানে লোকেশ্যন আহি উপস্থিত হৈ গ'লোঁ দোস্ত চাই থাকক। আৰু ইয়াতেই হ'ব মানে আজি আমাৰ খানাটো, দোস্ত চাই থাকক। আৰু এইফালে মানে সকলোখিনি ৰেডি কৰা হৈ গ'ল। আৰু এইফালে চবখিনি ক্লিয়াৰ হৈছে আৰু লাহে লাহে। আৰু এইফালে মানে খৰি কটীয়া খৰি আনি ৰেডি। আৰু এইফালে মানে সকলোখিনি ৰেডি। আৰু এটাই আপোনালোকক জনাই আছোঁ, মানে বেলনাখন কিহৰ সেইটো দেখুৱাই আছোঁ আপোনালোকক। আৰু এইখন মানে বেলনা, যিহেতু গ্ৰেনাইট, বিশেষকৈ এইখন বস্তু বেলনাতকৈ মানে আৰু দামী বেলনা নাপাব, এইটো বনাব লাগিব হীৰা দি। এইখন মানে 1 নম্বৰ বেলনা, এইখন মানে 1 নম্বৰ বেলনা। আপোনালোকক কৈ থলোঁ অকাত আছে যদি আপোনালোকক গ্ৰেনাইটৰ বেলনা দেখুৱাওক। এইখন গ্ৰেনাইট হয়, গ্ৰেনাইট। আৰু হীৰাটো নকওঁৱে, আৰু হীৰা আৰু সোণ সেইটো ওপৰত যাব, হাই লেভেলত যাব। সেইটো আমি ইমান ওপৰলৈ নাযাওঁ, আমি যিমান পাৰোঁ মানে সিমানটো দেখুৱাইছোঁ, গ্ৰেনাইট দেখুৱাইছোঁ। আপোনালোকেও দেখুৱাওক বস্তু চাই থাকক। আৰু এইটোৱে লোকেশ্যন। আৰু সিহঁতকেইটাই কিবা কিবি বিচাৰি গৈ আছে। আৰু ইটা বিচাৰি গৈছে পথাৰত যিহেতু। আৰু এইফালে মানে এটাই আলু কুটাত লাগি আছে, আৰু আলু পিঁয়াজ আৰু এইবোৰ সকলোবোৰ ইয়াতে ক্লিয়াৰ। আৰু সিহঁতকেইটা বিচাৰি গৈছে দোস্ত চাই থাকক। আৰু সকলোখিনি সম্পূৰ্ণ হোৱা পাছত, মানে হোৱা আগতে আপোনালোকক দেখুৱাম, হোৱা পাছত বুলি কৈ দিছোঁ। চাই থাকক ভিডিঅ'টো, ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বিশেষকৈ এই বেলনাখনৰ কাৰণে দেই। আৰু এইফালে মানে পানী গৰমা কাম আৰম্ভ হৈ গৈছে, আৰু এইপিনে পানী গৰমাই আছে। আৰু এইফালে মানে চবেই মানে এইপিনে আটা মাৰি আছে। আৰু এইফালে গোটেই সোপা মানে ইহঁতে কিবা কিবি কামত ব্যস্ত হৈ আছে। আৰু এইফালে মানে আলু চালু কিবা কিবি কুটি থৈ দিয়া হৈছে। আৰু এইফালে মানে মই যিহেতু আপোনালোকৰ ৰাজু ভাই, আৰু এতিয়া মই আছোঁ খানা খোৱা জেগাত। দোস্ত চাই থাকক। আৰু ভিডিঅ'টো আজি ধামাকা হ'ব। ইয়াৰ পাছতে মানে বহুত কিবা কিবি আইটেম হৈ থাকিব, আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক, মানে ধামাকাই হ'ব। আৰু এইফালে মানে গোটেইকেইটা কামে ব্যস্ত। আৰু এইফালে মানে গোটেই সোপা আৰু কামে চবেই ব্যস্ত হৈ গ'ল। আৰু এই পানীটো বেছি গৰম হৈছে চাই ল।
আৰু এইফালে মানে আটাত গৰম পানী ঢালি দিয়া হৈছে মানে গৰম পানী দিলে বস্তুটো মানে অলপ বেছি ভাল হয় বস্তু চাই থাকক আৰু এইফালে গৰমটো পানী অলপ গৰম কৰি দিয়া হৈছে বস্তু চাই থাকক আৰু এইফালে জুই মানে পুৰা দপদপকৈ জ্বলি আছে আৰু এইফালে আটা মাৰি আছে দোস্ত চাই থাকক আৰু সম্পূৰ্ণখিনি দেখুৱাম আৰু এতিয়া আৰু অলপ কাম আছে মানে কামটো এইফালে মানে আটা মাৰা অলপ চলপ হৈ গৈছে আৰু এইফালে মানে মাংসটো আমাৰ মাছ তৰকাৰী বইল কৰি আছে এইফালে মাছ তৰকাৰী আৰু এইফালে মানে আমাৰ কেপ্টেইন কামাণ্ডো কেপ্টেইনকেইটা মানে ৰৈ আছে আৰু ইফাল সিফাল কৰি আছে আৰু এইফালে মানে মাংসটো বইল হৈ আহিছে আৰু এইফালে আটা মাৰি আছে আৰু এইটো মানে এটা এইবিলাকতো দেখিছেই খেতিয়কৰ যিহেতু মানে পৰিৱেশটোৱে খেতিয়কৰ পৰিৱেশ মানে চাৰিওফালে খেতিয়ে খেতি কি ক'ম চাৰিওফালে ইফালে পুখুৰী আছে আৰু তাৰমানে ক'বলৈ ভাষা নাই আপোনালোকে নিজে নিজে বুজি লওক আৰু নল'লে উপায় নাই আমি আৰু কিমান কৈ থাকিম মানে দোস্ত চাই থাকক আৰু কি ক'ম আৰু এইফালে চবখিনি ক্লিয়াৰ হৈ আছে আৰু এইফালে আপোনালোকৰ মৰমৰ তেনেহৰ ৰাজু ভাই লাইকটো কৰি দিব আৰু দোস্ত এইফালে মানে মাংসটো বইল কৰি হৈ গ'ল আৰু বইল কৰাৰ পাছত এটা বাচনত মানে চাইড কৰি থৈ লোৱা হৈছে আৰু এইফালে আটাটো মানে যিহেতু বহুত ভাল হ'ব লাগিব না ৰুটিটো সেইটো মানে মাৰিয়ে আছে মানে একদম পুৰা গছকি মাৰিছে কি ক'ম আৰু তাৰপিছত ইয়াতে মানে আৰু আলু বইল কৰা হ'ব সকলোবোৰ মানে বইল কৰা পাছত মানে আৰু এক্সট্ৰাকৈ ধুনীয়াকৈ চব্জিটো বনোৱা হ'ব বস্তু চাই থাকক আৰু এইটো আলুটো মানে ভালদৰে ধুই দিয়া হৈছে আৰু যিহেতু আপোনালোকৰ ৰাজু ভাইহে বিয়া পাতিছে দেই এনে ডাইৰেক্ট কৈ দিছোঁ আৰু মইহে বিয়া পাতিছোঁ আৰু ইয়াত আছে সকলোকেইটা মানে বৰলা সন্থা মানে এইকেইটা বৰলা গোটেইকেইটা বৰলা মানে ছোৱালী তোৱালী নাই বেচেৰাকেইটা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড ক'ত আছে মানে ঠিক ঠাক নাই আৰু মানে সিহঁতে বিচাৰি পোৱা নাই বানপানী আহিলে মানে এজনী ধৰি দিম বুলি ভাবিছোঁ পিছে কি হ'ব বানপানীয়ে অহা নাই নহয় এতিয়া মানে এজনী ধৰি দিব আকৌ মানে দোস্ত চাই থাকক আৰু এইফালে মানে সকলোখিনি ক্লিয়াৰ হৈ আছে আৰু এতিয়া আলু বইল কৰা হৈছে মানে মাংস বইল কৰা পানীতে আলুটো ঢালি দিছে আলুটো এতিয়া বইল কৰিব দোস্ত চাই থাকক আৰু এইফালে মানে এতিয়া মাংস বনোৱা হ'ব আৰু এয়া ৰুটিবোৰ ধুনীয়াকৈ বনাই কৰি থৈ দিয়া হৈছে আৰু এইফালে মানে ৰুটি বেলি আছে আৰু এইফালে মানে আমাৰ জিত ভাই ৰুটি বেলি আছে আৰু এইফালে পঞ্জিত ভাই চব্জি বনাই আছে আৰু এইফালে মানে জিন্তু ভাই অলপ ৰুটি পুৰি আছে আৰু এইফালে মানে পিণ্টু ভাই অলপ খোৱাত ব্যস্ত আৰু এইফালে মানে মই টাৱালৈ অলপ ৰুটি পুৰিলোঁ তাৰপিছত খোৱাৰ পাছত মানে এইফালে এইটো চৌকাটোত এতিয়া চব্জি বনাব যিহেতু সেইটো কাৰণে মানে মই অলপ টাৱাখন মানে বহুত গৰম অলপ গালত লগাই দিব পালে হ'ল আৰু দোস্ত চাই থাকক সকলোখিনি এইফালেতো আটা বেলিয়ে আছে আৰু সকলোখিনি মানে চব্জি বনাই খোৱা পাছত সকলোখিনি দেখুৱাম চাই থাকক আৰু এইফালে মানে মাংস দি আছে এতিয়া মাংসটো দি দিছে ধুনীয়াকৈ অলপ জুম কৰি দেখুৱাই দিওঁ একদম ধুনীয়াকৈ বনায় আমাৰ পঞ্জিত ভাই মানে একদম ধুনীয়া বনায় আৰু কি ক'ম আপোনালোকক ধুনীয়া বনায় আমাৰ পঞ্জিত ভাই মজা বনায় এইফালে আমাৰ মাছ টকা পঞ্জিত ভাই আৰু এইফালে মানে যিহেতু মানে কি খং উঠিলে বোলে চৌটো দলি মাৰি দিয়ে পিছে কি হ'ব কেনেকুৱা ৰান্ধনি এইটো আৰু ভগৱানে জানে আৰু এইফালে ধুনীয়া বনায় যিহেতু বৰলা মানুহ না বিয়া চিয়া পতা নাই নিজে বনাব লাগে নিজে খাব লাগে কামৰ জেগাতে হওক বা ঘৰতে হওক মাক নোৱাৰা হৈ গৈছে তথাপিও চালা এইকেইটা পাতি সেইটো কথা নকবি সেইবিলাক বেয়া নকবি এখন কাটি দিব লাগিব আৰু এইবিলাক মানে একদম বিয়া পাতোঁ বুলি নকয় এইফালে মাষ্টৰ ভাই পঞ্জিত তথাপিও মানে বিয়া পাতোঁ বুলি নকয়
একদম ধুনীয়া চব্জি তব্জি বনাই আছে পঞ্জিত ভাই। আৰু মানে মাংস চাংস ক্লিয়াৰ হৈ আছে আৰু এইফালে মানে পানী ইয়াত দিবলৈ থৈ দিছে আৰু নৰসিংহ পাত কিবা কিবি দি দিয়ে ধুনীয়া লাগে। জালুক মছলা পুৰা মাৰি আছে পিছে কি হয় নাই আৰু ধুনীয়া পাত লৈ যা জিত ভাই যা সেইখিনি আছে সেইখিনি আছে চাৰক আৰু এইফালে মানে ৰুটি পুৰিব বাকী আছে এইফালে 5টা এইফালে 3টা এইফালে 3টা পৰা ৰেডি এইফালে এতিয়া য'তে ত'তে পৰি আছে এইফালে পানী এইফালে মানে বস্তুবোৰ এনেকৈ ধুনীয়াকৈ থৈ দিছোঁ। তো চাৰক ভিডিঅ'টো লাম্বা হ'ব চাই থাকক সকলোখিনি বনাই হোৱাৰ পাছত দেখুৱাই আছোঁ আৰু এতিয়া আৰু এইটো মাংসটো মানে লুটিয়াই আছে অলপ অলপ ঠিক ঠাক কৰি আছে আৰু খাই ভালে লাগিব যিহেতু মাছ টকা বৰলা মানুহে বনাইছে বৰলা কণ্টা বনাইছে বৰলা মানুহ ঘৰত বনাই থকা অভ্যাস আছে দোস্ত তাকে দিছোঁ আৰু দোস্ত এইফালে ৰুটি আৰু এইফালে মানে আমাৰ চব্জি হৈ গ'ল আৰু এইফালে মানে কলপাত কিবা কিবি এইবোৰ এনেকৈ পৰি আছে আৰু এই অলপমান আটা বাকী থাকিল মানে আৰু এইখিনি বোলে কিবা তেল পিঠা বনাই খাওঁ এইফালে এতিয়া মাকৈ খানা হ'ব অলপ দিবি এইফালে জিত ভাই আৰু এইফালে জুই জ্বলি আছে আৰু এইফালে চব্জি আছে ৰুটি আছে আৰু এনেকৈ আৰু এইফালে মানে মই বহুত টেষ্টি হৈছে মানে অলপ এতিয়া দিব খাই ল'ম আৰু দোস্ত সকলোখিনি দেখুৱাই আছোঁ দোস্ত চাগে এফালে কাটি আছে মানে मुझे ये मिल गया ये खाऊंगा देखो सुपर टेस्टी है बहुत बहुत टेस्टी तो बहुत धुनिया लगे और এটা मैं खा लो मजा लगे और इफाले মানে মাংস লগত খাম বুলি ভাবিছিলোঁ মাংস লগত নাখালোঁ সকলোৱে মানে এনেকৈ খাইছে আৰু সেইকাৰণে ময়ো ভাবিলোঁ মানে এনেকৈ খাই দিওঁ সকলোৱে মানে খাই আছে আৰু এইফালে মই দোস্ত আৰু লাষ্ট টাইমত মানে যেতিয়া ৰুটি খাব বহিম সকলোখিনি দেখুৱাম দোস্ত এইফালে এতিয়া সকলোৱে মানে বহি ল'লোঁ আৰু বহি লোৱাৰ পাছত মানে সকলোৱে কোনোবা ফটো মাৰিছে কোনোবাই ষ্টেটাছ লগাইছে আৰু কোনোবাই মানে খোৱাত ব্যস্ত হৈ গৈছে আৰু এইকেইটাই আমাৰ আৰু এইকেইটাই আমাৰ পাটনা এইফালে চব্জি ৰুটি পিঁয়াজ আৰু এইফালে সকলোৱে ল'লে আৰু এইফালে খোৱাত ব্যস্ত হৈ গ'ল আৰু এইফালে মই ৰাজু ভাই আৰু এইফালে আমাৰ পঞ্জিত ভাই মানে পুৰা মাইলেই ল'ৰাই আৰু এইফালে মানে পোৱালি পুৰা খাই আছে আৰু এইফালে মানে একদম পুৰা কেমেৰা মৰাত ব্যস্ত চেলফি কেমেৰা আৰু খাওঁ আৰু প্ৰথমতে আলু এডোখৰত মাংস এডোখৰত টেষ্ট কৰোঁ কেনেকুৱা হৈছে বনাইছে আমাৰ পঞ্জিত ভাই কেনেকুৱা বনাইছে সেইটো কম চ' টেষ্টি মানে 50% দিব পৰা যায় আৰু দোস্ত বঢ়িয়া লাগিছে মানে বঢ়িয়া মানে বহুত টেষ্টি হৈছে আৰু এতিয়া মানে যিমান ধুনীয়া লাগিছে মানে জিভা পানী পৰি আছে মানে একদম জল্দি খাই কৰি আপোনালোকক দেখুৱাইছোঁ আপোনালোকেও এতিয়ালৈকে ভিডিঅ'টো চাই থাকক এতিয়া মানে খানা পিনা খাই হৈ গ'ল খালাচ আৰু এইফালে মানে পুৰা চৌটো একে চাফা চৌ ধুব দৰকাৰ নাই এনেকুৱা কৰি পেলালে আৰু এইফালে মানে এতিয়া প্লাষ্টিকবোৰ যিহেতু জ্বলাই দিয়া হ'ব সেইটো মানে প্লাষ্টিকবোৰ ইয়াতে মানে গোটোৱা হৈছে আৰু এটা মেচ মাৰি ধুনীয়াকৈ জ্বলাই দিয়া হ'ব প্লাষ্টিকবোৰ এই কলপাতবোৰ বাৰু পচি যাব প্লাষ্টিকবোৰতো জ্বলাই দিব লাগিব না আৰু খৰিখিনি জাপিম প্লাষ্টিকবোৰ জ্বলাই দিম আৰু এইকেইটা গোটেইকেইটা আৰু এতিয়া দোস্ত খানা পিনা খাই হৈ গ'ল খালাচ আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ বাই বাই।